নমস্কাৰ সকলোকে যিসকল ছাত্ৰ-ছাত্ৰী সৰকাৰি মাধ্যমৰ বিভিন্ন বিদ্যালয়ত পঢ়ি আছে তেওঁলোকৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক যি স্কলাৰশ্বিপ চলি থাকে এনএছপি অৰ্থাৎ নেশনেল স্কলাৰশ্বিপ পৰ্টেলৰ আন্ডাৰত সেই প্ৰি মেট্ৰিক স্কলাৰশ্বিপত কিন্তু 9 আৰু 10 ৰ ছাত্ৰ-ছাত্ৰীসকলেহে পাৰে 6 7 8 এই ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব নোৱাৰে এতিয়া কথাটো হ'ল যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 8 ত পঢ়ি আছে তেওঁলোকৰ বাবে আনটা স্কলাৰশ্বিপ আছে নেশনেল মেন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2025 খুব এটা ভাল এটা স্কলাৰশ্বিপ আৰু 4টা বৰ্ষৰ বাবে তেওঁলোকে পইচা লাভ কৰিব 4 বছৰ 12000 টকাকে 48000 টকা তেওঁলোকে লাভ কৰিব ইয়াত দিছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে চৰকাৰী বিদ্যালয়ত মেধানত আৰ্থিকভাৱে পিছপৰা বাৰ্ষিক ঘৰুৱা উপাৰ্জন 3,50,000 টকাৰ ভিতৰত অষ্টম শ্ৰেণী মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নেশনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ স্কিম নামেৰে বাছনি পৰীক্ষাৰ প্ৰতি বছৰ অনুষ্ঠিত কৰি আহিছে এই বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি বছৰি 12000 টকাকৈ জলপানী ধন নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ 4 বছৰৰ বাবে লাভ কৰিব আবেদন প্ৰক্ৰিয়া দিছে ছাত্ৰ-ছাত্ৰীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব পৰ্টেল vidyarthi.co.in ৰ দ্বাৰা অনলাইন যোগে আবেদন কৰিব পাৰিব আবেদন নিয়মাৱলীসমূহ দিছে ছাত্ৰ-ছাত্ৰী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব ছাত্ৰ-ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী প্ৰাদেশিক আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়নৰত কৰি থকা হ'ব লাগিব ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে কিন্তু ছাত্ৰ-ছাত্ৰীক জলপানীৰ বাবে বিবেচিত কৰা নহয় অৰ্থাৎ প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীও পৰীক্ষাটোহে দিব পাৰিব কিন্তু তেওঁলোকে যিটো জলপানী অৰ্থাৎ আৰ্থিক যিটো সাহায্য সেইটো লাভ নকৰিব NMMS পৰীক্ষাৰ বাবে আবেদন কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে নেশনেল স্কলাৰশ্বিপ পৰ্টেলত ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক অৰ্থাৎ OTR অৰ্থাৎ আপোনালোকে নেশনেল স্কলাৰশ্বিপ পৰ্টেলত আপোনালোকে OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আবেদনৰ সময়ত বিদ্যালয়ৰ সঠিক UDISE অৰ্থাৎ যিটো UDIS কোড থাকে সেইটো ব্যৱহাৰ কৰাটো বাধ্যতামূলক আবেদনৰ সময়সীমা 25 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2025 তাৰিখলৈ স্থিৰ কৰা হৈছে দেখিছে আৰু পৰীক্ষাৰ সৰবিশেষ দিছে মাল্টিপল চইচ কুৱেশ্যন আৰু OMR ভিত্তিত সম্পাদন কৰা এই পৰীক্ষাৰ প্ৰশ্নকাকত অতি উন্নত মানৰ হয় 2025 বৰ্ষৰ লিখিত পৰীক্ষা অহা 15 নৱেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ যি লিখিত পৰীক্ষা দিছে যে আপোনালোকৰ পৰীক্ষা হ'ব 15 নৱেম্বৰ প্ৰশ্নকাকত অসমীয়া ইংৰাজী হিন্দী বেংগলী আৰু বড়ো মাধ্যমত উপলব্ধ হ'ব দুটা ভাগত বিভক্ত এই পৰীক্ষাৰ সূচী এনে হ'ব প্ৰশ্নকাকত ফাৰ্ষ্ট পেপাৰ মাল্টিপল মেণ্টেল এবিলিটি টেষ্ট MAT 90 মাৰ্কস দ্বিতীয় পৰীক্ষাত দ্বিতীয় যিটো প্ৰশ্নকাকত হ'ব সেকেন্ড পেপাৰ স্কলাস্টিক এপ্টিটিউড টেষ্ট 90 মাৰ্কস আসনৰ সংখ্যাৰ সংৰক্ষণ অসম প্ৰদেশৰ বাবে মুঠ সংৰক্ষিত আসনৰ সংখ্যা 2411 এটা যথেষ্ট আছে প্ৰতিখন প্ৰশ্নকাকত উত্তীৰ্ণৰ প্ৰয়োজনীয় নম্বৰ এন্ধনৰ সাধাৰণ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 40% অনুসূচিত জাতি জনজাতি আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে 32% পৰীক্ষা কেন্দ্ৰ দিছে 2025 বৰ্ষৰ বাবে 143টা পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰিত কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল আবেদনৰ সময়ত নিজৰ সুবিধা অনুযায়ী কেন্দ্ৰ বাছনি কৰিব পাৰিব পৰীক্ষাৰ মাচুল দিছে সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণী OBC ৰ বাবে 200 টকা অনুসূচিত জাতি জনজাতিৰ বাবে 180 টকা আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে 175 টকা এডমিট কাৰ্ড দিছে এডমিট কাৰ্ড মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব পৰ্টেল vidyarthi.co.in যোগে 5
11/2025 ইংৰাজী তাৰিখৰ পৰা উপলব্ধ হ'ব পৰীক্ষাৰ ফলাফলৰ মাধ্যমে শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট এই ৰিজাল্ট বুকলেটৰ মাধ্যমেৰে প্ৰকাশ কৰাব লাগিছে যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 8ত পঢ়ি আছে চৰকাৰী বিদ্যালয়ত তেওঁলোকে যদি ভালদৰে দিয়ে বা অৰ্থাৎ 40% আনৰিজাৰ্ভ OBC কেটেগৰীৰ কাৰণে 40% আৰু বাকি সকলৰ কাৰণে যথেষ্ট বেছি নহয় 32% পালে তেওঁলোকে লাভ কৰিব খুব সুবিধা হ'ব অৰ্থাৎ তেওঁলোকে 4 বছৰ পাব 4,48,000 টকা তেওঁলোকে লাভ কৰিব 9 10 11 12 লৈকে তেওঁলোকে 12,000 টকাকৈ লাভ কৰিব তাৰ উপৰিও আপোনালোকে আন স্কলাৰশ্বিপসমূহো এপ্লাই কৰি থাকিব পাৰিব এয়া আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব এটা সাবস্ক্ৰাইব কৰিব আৰু চেনেলটো বা পেজটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব কিন্তু আপোনালোক এই ভিডিঅ'টো আপোনালোকৰ ওচৰৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক শ্বেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ